নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ ইনোজনের প্ৰতিগৰাকী দৰ্শকৰ বাবে আগবঢ়াইছো কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত জাৰি কৰা মিনি লকডাউন সন্দৰ্ভত এক বিশেষ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে যদি অনাগত এইকেইটা দিনত ৰাজ্যৰ পৰিস্থিতি সুস্থিৰ হয় তেনেহলে অতি সোনকালে ৰাজ্যত জাৰি কৰা মিনি লকডাউন সন্দৰ্ভত মিনি লকডাউনৰ ক্ষেত্ৰত শিথিলতা আনিব অসম চৰকাৰে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদি সকলো ঠিকে থাকে তেনেহলে 1 জুলাইৰ পৰা ৰাজ্যৰ সকলোবোৰ ব্যৱসায়িক কাৰ্যালয় সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেচৰকাৰী কাৰ্যালয় সমূহ খোলাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে এই মুহূৰ্তত সবিশেষ জনাই আছো আমি এই মুহূৰ্তত 1 জুলাইৰ পৰা প্ৰতিটো চৰকাৰী বেচৰকাৰী কাৰ্যালয় খোলা হ'ব এই ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 10 দিনৰ ভিতৰত প্ৰতিগৰাকী লোকক কোভিড ভ্যাকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 21 জুনৰ পৰা 30 জুনলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিব বৰ্ধিত টিকাকৰণ অভিযান অসম চৰকাৰৰ তৰফৰ পৰা বৰ্ধিত টিকাকৰণ অভিযান চলিব 21 জুনৰ পৰা 30 জুনলৈ প্ৰতিদিনে প্ৰায় 3 লাখ লোকক ভ্যাকচিন দিয়া হ'ব অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰামাঞ্চল আৰু নগৰাঞ্চল সকলোতে এই ভ্যাকচিনৰ ব্যৱস্থা কৰিব অসম চৰকাৰে আৰু এই অভিযানত যিসকল স্বাস্থ্যকৰ্মী জড়িত থাকিব তেওঁলোকক চৰকাৰে প্ৰতিদিনে 100 টকাকৈ আগবঢ়াব ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈ ভ্যাকচিনেশন প্ৰক্ৰিয়া অব্যাহত থাকিব ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰু যিসমূহ প্ৰাইভেট অনুষ্ঠান আছে যিসমূহ প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানসমূহ অহা মাহৰ পৰা খোলাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত পুনৰ উল্লেখ কৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৃহৎ ইংগিত প্ৰদান কৰিছে ৰাজ্যত চলি থকা মিনি লকডাউন সন্দৰ্ভত আৰু তেখেতে ইংগিত প্ৰদান কৰিছে 1 জুলাইৰ পৰা ৰাজ্যৰ প্ৰতিটো চৰকাৰী বেচৰকাৰী কাৰ্যালয় খোলা থাকিব অহা 10 দিনৰ ভিতৰত প্ৰতিগৰাকী লোকক কোভিড ভ্যাকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে কোৱা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা 21 জুনৰ পৰা 30 জুনলৈ বৰ্ধিত টিকাকৰণ অভিযান চলাব অসম চৰকাৰে প্ৰতিদিনে 3 লাখ লোকক কোভিড ভ্যাকচিন প্ৰদান কৰিব অসম চৰকাৰে আৰু এই অভিযানত যিসকল লোক জড়িত থাকিব যিসকল স্বাস্থ্যকৰ্মী জড়িত থাকিব তেওঁলোকক প্ৰতিদিনে অসম চৰকাৰে 100 টকাকৈ আগবঢ়াব ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈ চলিব ভ্যাকচিনেশন প্ৰক্ৰিয়া দুটা ভাগত ভ্যাকচিনৰ ব্যৱস্থা কৰা হ'ব গ্ৰামাঞ্চল আৰু নগৰাঞ্চলত ভাগে ভাগে ভ্যাকচিনেশনৰ ব্যৱস্থা কৰিব অসম চৰকাৰে লগতে প্ৰাইভেট অনুষ্ঠানসমূহ পেট্ৰল পাম্প যিসমূহ দোকান পোহাৰ আছে দোকান পোহাৰসমূহ অহা মাহৰ পৰা হয়তো খোলাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বিশেষ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এই মুহূৰ্তত আগবঢ়াইছো এই নিউজৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে জিলা উপায়ুক্ত জিলা স্বাস্থ্য বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ লগত এখন আমি ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ তাৰ মুখ্য উদ্দেশ্য হ'ল বৰ্ধিত টিকাকৰণ অভিযান এনহেন্স ইমিউনাইজেশ্যন ড্ৰাইভ অৰ্থাৎ আপোনালোকে যদি লক্ষ্য কৰে যোৱাকালি আমি অসমে 1 লাখ লোকক টিকা দিবলৈ সক্ষম হৈছোঁ প্ৰিচাইজলি 1,16,000 ইয়াৰ আগতে আমি 92,000 পাইছিলোঁ কিন্তু 1 লাখ অতিক্ৰম কৰিব পৰা নাছিলোঁ যোৱাকালি আমি 1,16,000 লোকক টিকাকৰণ কৰিব পাৰিছোঁ আমি কিয় আগত পৰা নাছিলোঁ দুটা কথা এটা আছিলে যে আমি যেতিয়া কৰিবলৈ মন মেলো তেতিয়া আমাৰ লগত ভ্যাকচিনছ নাথাকে আৰু কেতিয়াবা দিল্লীৰ পৰা ভ্যাকচিনছ আহে কিন্তু আমাৰ ইয়াত মেনেজমেণ্ট নোহোৱা বাবে আমি এই লক্ষ্য স্পৰ্শ কৰিব পৰা নাছিলোঁ যোৱা কেইদিনমানৰ পৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বিভিন্ন জায়গাত
কোভিড ভ্যাকসিনেশন সেন্টাৰবিলাক আমি নতুনকৈ সজাই পৰাই তোলা IEC আদিৰ আমি এটা নতুন পৰিকল্পনা কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমক প্ৰতিদিনে 3 লাখকৈ ভ্যাকচিনছ কৰিবৰ বাবে ভ্যাকচিনেশন কৰিবৰ কাৰণে আমাক ভ্যাকচিন দিম বুলি আমাক জনাইছে। 21 তাৰিখৰ পৰা এই অভিযান আৰম্ভ হ'ব আৰু 30 তাৰিখলৈকে আমি যদি এই টাৰ্গেটটো ৰাখিব পাৰোঁ, প্ৰায় মোৰ দৃষ্টিত প্ৰতিদিনে যদি অন্তত 3 লাখ বা 2,60,000 ওপৰত যদি আমি ভ্যাকচিনছ কৰিব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে ভাৰত চৰকাৰে আমাক জুলাই মাহৰ বাবে আৰু ভ্যাকচিন যোগান ধৰিব। গতিকে আজি আমি ৰাতিপুৱাই DC সকলৰ লগত মিটিং কৰিলোঁ। SP, DC, জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ সকলোকে আমি দায়িত্ব দিছোঁ যে আপোনালোকে 21 তাৰিখ, আজি আৰু কালি কিমান কৰিছে আমি নাচাওঁ, কাৰণ আজিতো আমাৰ মিটিঙত গ'ল, নতুনকৈ তেওঁলোকে নিজক প্ৰস্তুত কৰিব লাগিব। আজি আৰু কালি দিনটো বাদ দি অহা সোমবাৰৰ পৰা প্ৰতিদিনে 3 লাখ ভ্যাকচিনৰ লক্ষ্য বান্ধি কাম কৰিব লাগিব। 2,60,000, 2.5 লাখ হ'লেও ক'বলগীয়া নাই, কিন্তু সেই ৰেঞ্জটোত আমি যাব লাগিব। কোভ্যাক্সিন আৰু কোভিচিল্ড দুইটাই আমাৰ হাতত আমি পৰ্যাপ্ত পৰিমাণে পাম, ভ্যাকচিনৰ অভাৱ নহয়। সমান্তৰালভাৱে দ্বিতীয় ড'জৰো কাম চলি থাকিব। যেনেকৈ প্ৰথম ড'জ দি আছোঁ, ছেকেণ্ড ড'জো আমাৰ চলি থাকিব। লগতে এতিয়াৰ পৰা 18+ 44+ বুলি কথা নাই, এই গোটেই কামখিনি 18+ বুলি এটা গ্ৰুপতে হৈ যাব, এটা দুটা গ্ৰুপ নালাগে। গতিকে এইটো আমাৰ কাৰণে এটা খুব ভাল খবৰ। আৰু আপোনালোকে জানে যে 21 তাৰিখৰ পৰা অসম চৰকাৰে আৰু ভ্যাকচিনছ কিনিব নালাগে। এই গোটেই ভ্যাকচিনখিনি 21 তাৰিখৰ পৰা যি নতুন ভ্যাকচিন আহিব, আজিলৈকে কথাটো বেলেগ, 21 তাৰিখে ৰাতিপুৱাৰ পৰা যি ভ্যাকচিন আহিব সেইটো ভাৰত চৰকাৰে দুইটা এজ গ্ৰুপৰ কাৰণে বিনামূলীয়াকৈ দিব। অকল 44+ নহয়, 18+ যিমান আছে ওপৰত সকলোকে ভাৰত চৰকাৰে বিনামূলীয়াকৈ ভ্যাকচিনছ দিব। গতিকে এটা আমি ইয়াৰ নাম দিছোঁ বৰ্ধিত টীকাকৰণ অভিযান, এনহেন্স ইমিউনাইজেশ্যন ড্ৰাইভ। আমি খুব ডাঙৰ কৰি, ভাল কৰি আৰু নিৰাপদে এই কামটো কৰিব খুজিছোঁ। প্ৰতিটো চাহ বাগিচাৰ হস্পিটালত ভ্যাকচিনেশ্যন চেণ্টাৰ হ'ব, যাতে টি গাৰ্ডেনৰ সকলো মানুহক আমি ভ্যাকচিন দিব পাৰোঁ। প্ৰতিখন গাঁৱত ভ্যাকচিন চেণ্টাৰ হ'ব আৰু টাউনত ৰাতি 9টা বজালৈকে আমি ভ্যাকচিনছ কৰিম। কোনোবাই যদি ৰাতিপুৱা আহিব দিগদাৰ পায়, তেওঁলোকে গুৱাহাটীত যেনেকৈ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 9টালৈকে ভ্যাকচিন চলিব, 8ৰ পৰা 8 চলিব, 1 ঘণ্টাৰ ভিতৰত পুলিং বুথৰ দৰে ভিতৰত সোমাই থকা মানুহখিনিক দিয়া হ'ব। গতিকে 8 to 8 আমি দুটা শিফ্টত কাম কৰিম। নগৰৰ কাৰণে দুটা শিফ্ট, তেজপুৰতো দুটা শিফ্ট হ'ব, ডিব্ৰুগড়তো দুটা শিফ্ট হ'ব, ধুবুৰীতো দুটা শিফ্ট হ'ব, শিলচৰতো দুটা শিফ্ট হ'ব, কিন্তু গাঁৱত এটা শিফ্ট হ'ব। আৰু আমি এই কামখিনি যদি কৰিব পাৰোঁ, হয়তো আমাৰ কোভিডৰ ওপৰত ৰেষ্ট্ৰিকশ্যনবিলাক এমাহৰ ভিতৰত নোহোৱা হৈ যাব। কাৰণ এমাহত 3 লাখ কৰি এমাহত 90 লাখ মানুহে ভ্যাকচিনছ পাই যাব। অলৰেডি 50 লাখ মানুহে ভ্যাকচিন পালেই। গতিকে half of the population will be covered. সেইকাৰণে মই ৰাইজক কৈছোঁ, অলপ আগতে মই টিভিৰ কাৰণে এডভাৰটাইজো দিছোঁ যে আপোনালোক এতিয়া পূৰা আহি যাওক আৰু চিন্তা কৰিব নালাগে, সোমবাৰৰ পৰা ভ্যাকচিনছ লওক। 8টাৰ পৰা 2টা বজালৈকে, 1টা বজাত বন্ধ হৈ যাব। কিন্তু 1 ঘণ্টা যোন 1টাত গৈ পালে ভোট দিয়াৰ কাৰণে, তেওঁ 2টালৈকে ল'ব পাৰিব। বাকী জাগাৰ কাৰণে 1টাৰ পৰা 2টা বজাত এটা লাঞ্চ ব্ৰেক হ'ব, 2টাৰ পৰা 8টালৈ আকৌ ছেকেণ্ড শিফ্ট চলিব টাউনত। আৰু আমি
ৰাইজে যি আমাক ভেকচিনেশ্যনৰ কাৰণে টকা দিছিলে তাৰ পৰা প্ৰতিগৰাকী ভেকচিন দিয়া ৰাইজে নাৰ্ছ ডক্টৰ সকলোৱে যাতে অহা যোৱা কৰিব পাৰে, ৰাতিলৈকে ডিউটি কৰিব পাৰে, সেইকাৰণে আমি তেওঁলোকক প্ৰতিদিনে 100 টকাকৈ এটা ট্ৰেন্সপৰ্টেশ্যন এলাউন্স দিওঁ। এই যে যোনে ভেকচিন দিব, যোনে ৰেকৰ্ড কৰিব, AFI মেনেজ কৰিব, যিটো 6জনীয়া টিম এটা থাকিব। আৰু এটা কথা আমি নিশ্চয় ইয়াতে জানিব লাগিব, কোনোবাই ক'ব যে আমি আগতে পৰ্টেলত এপইণ্টমেণ্ট ল'ব লাগিব নেকি? পৰ্টেলত যিসকলে আগতীয়াকৈ লিষ্টিং কৰে ঠিক আছে, কিন্তু যি দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকেতো পৰ্টেলত কৰিব নোৱাৰিব। গতিকে প্ৰতিটো ভেকচিনেশ্যন চেণ্টাৰত এটা ল'ৰা থাকিব, যাৰ কাম হ'ব সি নামটো ৰেজিষ্টাৰ কৰাই দি ভেকচিনেশ্যনৰ কাৰণে লৈ যাব। গতিকে অনলাইন ৰেজিষ্ট্ৰেশ্যন ইজ নাও পচিবল ইন দ্য ভেকচিন চেণ্টাৰ ইটছেল্ফ। টীকাকৰণ কেন্দ্ৰতে গ'লে সহায় কৰি দিব, ভেকচিন আপুনি অনলাইন নামটো তাতে আমাৰ ল'ৰাই আপোনাক তাতে ৰেজিষ্টাৰ কৰি দিব। আগতে ৰেজিষ্টাৰ কৰিলে বেছি দেৰি ৰখি থাকিব নালাগে, তাতে গৈ ৰেজিষ্টাৰ কৰিলে ৰেজিষ্টাৰ নামটো সোমাও মানে অলপতো সময় লাগিব। গতিকে ভাল আগত ৰেজিষ্টাৰ কৰি যাওক। কিন্তু যি ৰাস্তাত থাকে, ডেষ্টিটিউট, নিৰক্ষৰ, যোনে কৰিব নোৱাৰে, তেওঁলোকক আমি তাতে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ সুবিধা কৰি দিছোঁ। ইয়াৰ উপৰিও আমি ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টি, AGP আৰু UPPLৰ কৰ্মকৰ্তাসকলক মই কৈছোঁ যে ভেকচিন চেণ্টাৰত আপোনালোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰক, ৰাইজক লৈ আহক। ঠিক তেনেকৈ আন কোনোবা ৰাজনৈতিক দল, সামাজিক সংগঠনে সহায় কৰিলে আমাৰ কোনো আপত্তি নাই। তেওঁলোকক যিহেতু মই ৰিকুৱেষ্ট কৰাৰ মোৰ অধিকাৰ নাই, আমাৰ দলৰ মানুহখিনিক আমি ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু অফাৰটো বেলেগৰ কাৰণেও মুকলি আছে যে যিমান পাৰি ৰাইজক লৈ আহক। পিপুল মটিভেট বা পাব্লিকক মটিভেট কৰা আৰু পাব্লিকক ভোট দিবলৈ যেনেকৈ কেণ্ডিডেটবিলাকে লৈ আহে, তেনেকৈ ভেকচিন দিবলৈ লৈ আহক। ভিতৰৰ কামখিনি চৰকাৰে কৰিব, বাহিৰৰ কামখিনি কোনোবা সামাজিক সংগঠন, ৰাজনৈতিক দলে কৰিলেও আমি আদৰণি জনাম। কৰিব দিছোঁ। স্কুল, কলেজ, য'ত য'ত গাঁৱত অলপমান সুবিধাজনকভাৱে গাঁৱৰ নামঘৰ, গাঁৱৰ কলেজ, গাঁৱৰ স্কুল চবত ল'ব দিছোঁ। 2000 চেণ্টাৰ হ'ব, 2200 কৰি ভেকচিন হ'লে 4 লাখ প্ৰতিদিনে হ'ব। এতিয়া আৰু পাৰ্চেণ্টেজত যাব নালাগে, ষ্টেটিষ্টিক্সত গ'লে গাঁৱত কম, টাউনত কম, যেতিয়া ভেকচিনৰ নাটনি থাকে এইবিলাক কথা আমি পাতি থাকোঁ। এতিয়া পৰিসংখ্যাৰ কথা নাই, মোদী ডাঙৰীয়াই বিনামূল্যে ভেকচিন দিছে, ষ্টেটেও দিব নালাগে, ৰাইজেও দিব নালাগে, হিলদল ভাঙি আহক আৰু ভেকচিন লওক। আৰু এতিয়া কিমান পাৰ্চেণ্ট ল'লে, কি পাললে, ইমান আৰু পৰিসংখ্যাত গ'লে দিগদাৰ হ'ব। 21 জুনৰ পৰা 21 জুনৰ পৰা প্ৰথম 10 দিন আমাক টেষ্টিং দিছে। যদি প্ৰথম 10 দিন আমি এইটো মেইনটেইন ৰাখিব পাৰোঁ, তেতিয়াহ'লে জুলাইটো আমি পাই যাম। কিন্তু এই 10 দিন যদি আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক কমাই দিব যে তোমালোকৰ ইমান ডিমাণ্ড নাই বুলি। গতিকে ইট ইজ এ ডিমাণ্ড ড্ৰিভেন। এতিয়া যদি আমি 3 লাখ কৰিব পাৰোঁ, জুলাই হয়তো আমাক 4 লাখো দি দিব। এতিয়া যদি কৰিব নোৱাৰোঁ, তেতিয়া মানুহে ক'ব যে অসমক ভেকচিন নালাগে, লাগা জেগাত দিওঁ বুলি ক'ব। মাজত যেনেকুৱা হৈছিল, আমি ইয়াত ভেকচিন নলওঁতে মেক্সিমাম ভেকচিন কেৰেলা, মহাৰাষ্ট্ৰত গুচি গৈছিল, আমাৰ যেতিয়া প্ৰথম অৱস্থাত ৰাইজে ভেকচিন লোৱা নাছিল। আৰু চৰকাৰী কৰ্মচাৰীসকলক মই অনুৰোধ কৰিম যে আমি 1 তাৰিখৰ পৰা চৰকাৰী কাৰ্যালয়বিলাক খুলিব লাগিব। সেইকাৰণে আপোনালোকে যেন নিশ্চিতভাৱে ভেকচিন লয়। প্ৰাইভেট যিসকলে প্ৰতিষ্ঠানে তেওঁলোকৰ দোকান পোহাৰ খুলিব খুজিব, তেওঁলোকৰ কৰ্মচাৰীও ভেকচিন লোৱা খুব প্ৰয়োজন। কাৰণ 100% ভেকচিন হোৱা প্ৰাইভেট অনুষ্ঠানবিলাকো আকৌ আমি অহা মাহৰ পৰা 4টা-5টা বজালৈকে আমি কাম কৰাৰ অনুমতি দিব লাগিব। সেইকাৰণে সকলো প্ৰাইভেট এণ্টাৰপ্ৰাইজ, দোকান হওক, পেট্ৰল পাম্প হওক বা কোনোবা
প্ৰাইভেট কোম্পানী হওক আৰু চৰকাৰ হওক আমাৰ যাতে কৰ্মচাৰীবিলাকক আমি 100% ভেকচিন এই 10 দিনত কৰাই লওঁ প্ৰাইভেট হস্পিটাল তেতিয়া কোন যাব কাৰণ চৰকাৰতো খোলাই থাকিব কোনোবা যদি প্ৰাইভেট হস্পিটালে বিচাৰে যে আমি বিনামূলীয়া ভেকচিন চেণ্টাৰ কৰিম তেতিয়া তেওঁলোকে আমাৰ পৰা ভেকচিন লৈ যাব পাৰিব কিন্তু সেই 200 টকাটো ল'ব নোৱাৰে কোনোবাই যদি ক্লায়েণ্টক হেল্প কৰিবৰ কাৰণে তেওঁলোকৰ পেচেণ্টক হেল্প কৰিবৰ কাৰণে আমাৰ পৰা ভেকচিন খোজে আমি ভেকচিন দিম কিন্তু অফিচিয়েলি সেইটো চৰকাৰী কেন্দ্ৰ হিচাপে আমি দেখুৱাম যাতে তেওঁলোকে 200 টকা বুলি আৰু এক্সট্ৰা নলয় কিন্তু যিয়ে একেবাৰে লাইনত থাকিব নোখোজে যিটো ভাৰত চৰকাৰ নিয়মত গৈ টকা দি নাৰ্ছিং হোমত ভেকচিন ল'ব খোজে তেওঁলোকৰ ৰাস্তাটো খোলা আছে আমি বন্ধ কৰা নাই তেওঁলোকে ডাইৰেক্টলি ভেকচিন কিনি আনি ৰাইজক দিব সেইটো চৰকাৰৰ লগত সম্বন্ধ নাই এটা টাৰ্গেটটো আপোনালোকে সহায় কৰিব ৰাইজ আগবাঢ়ি আহিলে আগষ্টৰ 15টো প্ৰথম ড'জ সবেই পায়ে যাব সেকেন্ড ড'জটো গাৰ্জেন মিনিষ্টাৰ আৰু গাৰ্জেন সেক্ৰেটাৰী সকলে অহা 7 দিন জিলাত কেম্প কৰিব যাতে এই অভিযানটো চাব পাৰে অহা 7 দিন আমি চৰকাৰৰ একো কাম কৰিব খোজা নাই অকল টিকাকৰণ সেইকাৰণে গাৰ্জেন মিনিষ্টাৰ এণ্ড গাৰ্জেন সেক্ৰেটাৰী দে উইল ৰাছ টু দেয়াৰ ওন ডিষ্ট্ৰিক্ট এক্সেপ্ট কেশৱ মহন্ত ডাঙৰীয়াৰ মুখ বাদ দি বাকি সকলোৱে নিজৰ নিজৰ জিলাত যাব আৰু এই 7 দিন ময়ো চেষ্টা কৰিম যাতে ম্যাক্সিমাম ডিস্ট্ৰিক্টত ময়ো যাব পাৰোঁ কেশৱদায়ো যাব পাৰে কিন্তু আমি বান্ধি লোৱা নাই আৰু যে এই দুখন জিলাতে যাম য'তে দৰকাৰ আমি তাতে যাব লাগিব গভৰ্নমেন্ট অফ ইণ্ডিয়া has I'll repeat again yesterday night Union Health Secretary has informed that from 21st June onwards for at least next 10 days Government of India will provide enough vaccines to the state of Assam so that daily we can vaccinate around 2,60,000 people